অসমৰ কাৰণে কংগ্ৰেছ অভিশাপ। কংগ্ৰেছ বা ইণ্ডিয়া এলায়েন্স যাক কোৱা হৈছে আমাৰ কাৰণে অসমৰ কাৰণে অভিশাপ। কংগ্ৰেছৰ যিটো ভয়াৱহ খিলঞ্জীয়া বিৰোধী ষড়যন্ত্ৰ, প্ৰকৃত ভাৰতীয় মূলৰ বাসীৰ বিৰুদ্ধে তেওঁলোকৰ যিটো গভীৰ ষড়যন্ত্ৰ, সেইটো তেওঁলোকৰ বক্তব্যত বাৰে বাৰে আমি প্ৰত্যক্ষ কৰোঁ। এইবাৰো শেহতীয়াভাৱে যি উচ্ছেদ চলিছে, মহামান্য ন্যায়ালয়ৰ নিৰ্দেশ অনুযায়ী অসমৰ বিভিন্ন ঠাইত চৰকাৰী ভূমি, PGR, VGR, সংৰক্ষিত বনাঞ্চল, ৰাষ্ট্ৰীয় অভয়াৰণ্য, আমাৰ জলাশয়, এনেকুৱা যিবিলাক অঞ্চল আছিল, তাত যোৱা 2-3 দশক বা 4 দশক এই সন্দেহযুক্ত নাগৰিকসকলে ভূমিসমূহ দখল কৰি গজেই গছ হৈছিল। আৰু কেৱল তেওঁলোকে তাত পাম ধৰি থকা নাই, তাত তেওঁলোকে নিগাজিকৈ বহি লৈছিল। ভোটাৰ তালিকাত তেওঁলোকৰ নাম সোমোৱাই লৈছিল, তেওঁলোকে ৰেচন কাৰ্ড পাইছিল, চৰকাৰৰ সা সুবিধা সকলো পাইছিল। এতিয়া গোটেই তথ্যখিনি পোহৰলৈ অহাৰ পিছত আমি ধৰ্ম সম্প্ৰদায়ৰ ভিত্তিত উচ্ছেদ কৰা নাই, আমি উচ্ছেদ কৰিছোঁ দখলটো এটা ইলিগেল বিষয়। দখলটো এটা নীতি বিৰুদ্ধ কথা। চৰকাৰী মাটি দখল কৰাটো, সংৰক্ষিত বনাঞ্চলৰ মাটি দখল কৰাটো, PGR, VGRৰ মাটি দখল কৰাটো এটা আমাৰ আইন বিৰোধী কাম। গতিকে আইন বিৰোধী কাম যিসকলে কৰিছে সেইসকলক আমি উচ্ছেদ কৰিছোঁ মহামান্য ন্যায়ালয়ৰ নিৰ্দেশ বা তেওঁলোকৰ হুকুম মৰ্মে। আৰু এতিয়া সেই উচ্ছেদকাৰীসকলৰ পক্ষত কংগ্ৰেছ থিয় দিয়া তেওঁলোকৰ যিটো একেবাৰে নগ্ন চৰিত্ৰ কংগ্ৰেছৰ, যে খিলঞ্জীয়া মৰি যাওক, কোনো কথা নাই, খিলঞ্জীয়া নিশেষ হৈ যাওক, কিন্তু আমি এই ভোট বেংকখিনিক সুৰক্ষিত ৰাখিব লাগে আৰু এই ভোট বেংকৰ জৰিয়তে আমি শাসনলৈ আহিব লাগে। ইয়াতকৈ নিজ মানসিকতা হয়তো কোনো দলৰ আপোনালোকে দেখিবলৈ নাপায়। গতিকে মই এতিয়াও কৈছোঁ, কংগ্ৰেছৰ লগত থকা যিসকল তথাকথিত জাতীয়তাবাদী ৰাজনৈতিক দল নেতা আছে, তেওঁলোককো কৈছোঁ, আহ্বান জনাইছোঁ। মোৰ আহ্বান শুনিবও পাৰে, নুশুনিবও পাৰে। কালি হয়তো মোকে আকৌ উল্টাকৈ প্ৰশ্ন কৰিব, তাৰ কাৰণে আমি সাজু আছোঁ। কিন্তু ভাৰতীয় জনতা পাৰ্টি থকালৈকে উচ্ছেদ চলি থাকিব, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা থকালৈকে উচ্ছেদ চলি থাকিব। আৰু এই উচ্ছেদ আমি অসমীয়া জাতিৰ মাটিৰ ভেটিৰ ৰক্ষাৰ কাৰণে এই উচ্ছেদ অভিযান অসমৰ সৰ্বস্তৰৰ জনতাই ইয়াক সমৰ্থন ইতিমধ্যেই কৰিছে। ক'ৰবাত 2-4 ব্যক্তি থাকিব বিৰোধ কৰা। গতিকে তেখেতসকলৰ প্ৰতি মোৰ অনুৰোধ থাকিব, এই অভিযানটো চলিব দিব লাগে। অভিযানটো চলাই নিয়াত চৰকাৰখনক যেনেকৈ পাৰে প্ৰত্যক্ষভাৱে বা পৰোক্ষভাৱে সমৰ্থন যোগাব লাগে। নহ'লে অসমীয়া জাতিটো, যিটো কথা ABMCৰ নেতাই কৈ গ'ল, আমি যদি বঙালী ভাষা লিখোঁ অসমত, সেইদিনাই অসমীয়া ভাষী লোক খিলঞ্জীয়া লোক সংখ্যালঘু হৈ যাব। আৰু এইটো বাস্তৱ, অপ্ৰিয় কথা, আমাৰ হজম নোহোৱা কথা, কিন্তু আচলতে বাস্তৱ কথা কৈছে। যদি এই 1 কোটি বা 1,20 লাখ বা 1 কোটিয়ে ধৰিছোঁ, 1 কোটি বংগমূলৰ মানুহে যদি অসমীয়া ভাষাটো তেওঁলোকে হয়তো তাৰে 50%টো লিখে, 50%টো নিলিখিব পাৰে। যদি 50%ও লিখে, তেতিয়াও অসমীয়া ভাষাটো কিন্তু অসমত হয়তো সংখ্যালঘুত পৰিণত হ'ব। কিন্তু অসমীয়া ভাষাত সংখ্যালঘুত পৰিণত হ'লে অসমীয়া ভাষাই নিজৰ স্বকীয়তা, নিজৰ যি গৌৰৱ মহিমামণ্ডন, সেইটো আমি কৰি থাকিব লাগিব। আৰু এই কথাটো অসমীয়া ভাষাক লৈ এওঁলোকৰ যিটো আমালৈ প্ৰত্যাহ্বান, সেই প্ৰত্যাহ্বানক অসমীয়া ৰাইজে যদি এতিয়া বুজি নাপায়, অসমবাসীয়ে খিলঞ্জীয়া মানুহে যদি এতিয়া বুজি নাপায়, অসম আন্দোলন কৰিলোঁ 6 বছৰ কাল, ভাষা আন্দোলনো কৰিছিলোঁ এটা সময়ত, আমি কথাটো কৈছোঁ, এতিয়াও যদি বুজি নাপায়, কিন্তু এতিয়া
মানুহক আৰু হয়তো বুজোৱাটো অনাগত দিনত বহুত কঠিন কাম হ'ব। যিটো কয় যে মানে টোপনি যোৱা মানুহক জগাব ভাল, কিন্তু ভাও ধৰি থকা মানুহক জগোৱাটো কঠিন। গতিকে অসমীয়া খিলঞ্জীয়া মানুহে টোপনিৰ ভাও ধৰিব নালাগে। অসমীয়া খিলঞ্জীয়া মানুহে এতিয়া বাচি খাবা, জাগি শুবা, এইটো নীতি যদি লয় হাতত, তেতিয়াহ'লে অসম বাচিব আৰু অসমত অসমীয়া ভাষাও চিৰদিনলৈ অনাদি অনন্ত কাললৈ সুৰক্ষিত হৈ থাকিব। আৰু জাতিৰ মাটি ভেটিও আমি আমাৰ হাতত, যিটো অমেগী ৰাজচৌধুৰী ডাঙৰীয়াই কৈ গৈছিল, পথাৰো আমাৰ, বজাৰো আমাৰ, সেইটো আমাৰ হাতত থাকি যাব।